আহা চি তই মোতকৈ কিমান ক'লা মোৰ অফিচৰ ছোৱালীবিলাকৰ আগত তই দেখোন কিবা কয়লাৰ চাই নিচিনাহে দেখিবি সেইকাৰণে মই বিয়াত নামাতিলোঁ কিন্তু সিহঁতে যদি তোমাক লগ কৰিবলৈ বিচাৰে বা চাবলৈ বিচাৰে তেতিয়া মই কি উত্তৰ দিম মই মানে কিয় যে বিয়া পাতিছিলোঁ নহয় তোমাক সৰি যতীন সৰি মোৰ এই কলা ৰংটোৰ কাৰণে তোমাৰ বহুত অশান্তি হৈছে ন তুমি চিন্তা নকৰিবা মই তোমাৰ বন্ধুবৰ্গৰ আগত কেতিয়াও নোলাওঁ মোৰ কাৰণে তুমি কেতিয়াও লাজ পাবলগীয়া নহয় যতীন এতিয়া চাওঁ মই শুই যাওঁ অকণমান আঁতৰি দিয়া মই অকণমান ফ্ৰেছ হৈ আহোঁ তাৰ পাছত মই লগতে শুব পাব লাগিব তুমি চিন্তা নকৰিবা মই তোমাক কেতিয়াও ডিষ্টাৰ্ব নকৰোঁ আৰু বেলেগ কথাত সোমাবলৈও চেষ্টা নকৰোঁ শুনাচোন যতীন মোক মানে মায়ে ওলাবলৈ কৈছে মোক চাবলৈ বোলে কোনোবা মানুহ আহিব মানে গাঁৱৰ তুমি কোৱাচোন মই কোনখন শাৰী পিন্ধিম ৰঙাখন পিন্ধিম নে অৰেঞ্জ কালাৰৰ নিচিনাখন পিন্ধিম তুমি যিয়ে নিপিন্ধা কলাইটো দেখিবা ৰং তোমালোকৰ নিচিনা মানুহৰ কাৰণে সৃষ্টি হোৱা নাই গম পাইছা তুমি অহাৰ পৰা মোৰ জীৱনৰ পৰাই ৰং হেৰাই গৈছে কাৰণ তুমি যে মোৰ কলা ছাঁৰ দৰে হৈ গৈছা সুধিবলৈ আহিছে কি কালাৰৰ শাৰী পিন্ধিব যতীনৰ কথাত জোনমণি বহুত ভাঙি পৰিছিল কিন্তু তাইৰ দুখৰ কথা কাকনো ক'ব তাইৰ গাৰ বৰণ কলা হোৱাৰ কাৰণে তাইৰ জানো দুখ তাইৰ বহুত দুখ লাগিছিল কিন্তু তাই কাকো একো ক'ব পৰা নাছিল জোনমণি যেতিয়া বাহিৰলৈ ওলাই আহিছিল মানুহে তাইক চাব অহাৰ বাবে তেতিয়া তাই দেখিছিল যে মাকে তাইৰ যৌতুকৰ সম্পত্তিবিলাক প্ৰদৰ্শনীত উলিওৱাৰ দৰে উলিয়াই থৈছিল ঐ জোনমণি তই এইখিনিতে বহি থাক আৰু নিজে নিজে উৰণিখন নেপেলাবি কিন্তু এনেকুৱা কৰিলে অমংগল হয় কিন্তু লীলা তই বোৱাৰীৰ লগত কি কৰি আছ বোৱাৰীটো এতিয়া ইয়াতে থাকিব আকৌ চাওঁ চাওঁ তোৰ বোৱাৰীজনীক কি ইমান যৌতুকৰ সম্পত্তি আনিছে এই মহলটোৰ ভিতৰত মোৰ ঘৰতকৈ বেছি যৌতুকৰ সম্পত্তি কাৰোবাৰ ঘৰত থাকিব পাৰে নেকি আৰু বোৱাৰী কেনেকৈ মুখখন ঢাকি থৈ দিছ যে দাঙি দে আকৌ চাওঁ কিন্তু জোনমণিৰ শাহুৱেকে উৰণিখন দাঙিবই বিচৰা নাছিল যৌতুকৰ সম্পত্তিখিনিও দেখাওক মানুহজনীকো দেখাওক আকৌ লীলা বোৱাৰী হাতখন দেখোন বহুত কলা মানে হ'ব দে জানো নহয় পাকঘৰৰ কাম কৰি থাকিলে হাত কলা পৰিবই আৰু সেইকাৰণে আমাৰ বোৱাৰীক কামৰ পৰা আঁতৰাই ৰাখোঁ ইমানটা কাম কৰিবই নিদিওঁ চাওঁ চাওঁ বোৱাৰীজনী ইমান যৌতুকৰ সম্পত্তি আনিছে ৰূপৰো ৰাণী চাগে দেখিব বৰ ধুনীয়া হ'ব চাগে জোনমণিক যেতিয়া দেখা পালে সকলো আচৰিত হ'ল এয়া কি দেখিছোঁ ইমানবিলাক যৌতুকৰ সম্পত্তি আনিছ যে সেইকাৰণে মানে এই কলা ছোৱালীজনী কণাৰ কাৰণে যৌতুকৰ কাৰণে কেনেকুৱা ছোৱালী বিয়া পাতিছে চাচোন তাকেহে তাইৰ মুখখন চাচোন লীলাৰ মুখখন যতীন ইমান ধুনীয়া ন এই লগত দেখোন আকাশ পাতালৰ পাৰ্থক্য সিনো এই লগত কেনেকৈ ঘূৰিব এই লীলাজনীও নহয় ইমান ধুনীয়া ল'ৰাটোলৈ এই কলিজনী বিয়া পাতি আনি দিয়ে নে মানুহবিলাকৰ কথাত জোনমণিয়ে খালি চকু পানীহে বোৱাই আছিল তাইৰ বহুত দুখ লাগিছিল হ'ব দে লীলা আমি যাওঁ বোৱাৰীজনীহে চাবলৈ আহিছিলোঁ বৰ ধুনীয়া বোৱাৰী পালি দেই ঐ তই কিয় কান্দি আছ হা যি কৈছে মুখে কৈছে তোক একো কোৱা নাই নহয় তই কিয় কান্দিব লগা হ'ল মই ভবাই নাছিলোঁ ল'ৰা বিয়াখন পাতোঁতেই আমি যে ইমান অপমান হ'ব লাগিব অপমানৰ ভাণ্ডাৰটো আমি ডিঙিত ওলমাই আনিব লাগিব বুলি কেতিয়াও ভবা নাছিলোঁ তোৰ এই কলা চেহেৰাটোৰ বাবে মোৰ ভাগ্যখনেই ফুটিল চব শেষ হৈ গ'ল মোৰ চব শেষ হৈ গ'ল চব শেষ হৈ গ'ল চব শেষ হৈ গ'ল মোৰ ল'ৰাটোও চাগে কথা শুনিব লাগিব চবৰে পৰা আমি যেনেকৈ শুনিছোঁ মা আপুনি নাকান্দিবচোন মই এইবিলাক জানি বুজি কৰা নাই নহয় আপোনাক দেখোন একোৱে কোৱা নাই মা মুখে কৈছে ইমান বেয়াকৈ ঠাট্টাও কৰিছে প্লিজ নাকান্দিব মা তোক এই কথা শুনাইছে তোৰ কাৰণে মই আজি যিখিনি লাজ পাইছোঁ তাৰ শাস্তিও তই পাব লাগিব যা গোটেই ঘৰ দুৱাৰবিলাক মচগৈ আৰু ভাত পানীও বনাগৈ বাথৰুমতে কাপোৰকেইটাও পেলাই থৈ দিছোঁ সেইকেইটাও ধুই দিবি জোনমণি ঘৰৰ একমাত্ৰ ছোৱালী হোৱাৰ কাৰণে তাইক একো কাম কৰিবলৈকে দিয়া নাছিল তাইক মাক বাপেকে বহুত আলাসত ডাঙৰ দীঘল কৰিছিল হ'ব মা কৰিম কিন্তু শাহুৱেকৰ ঘৰত তাই কাম কৰিবলগীয়াহি হৈছে দেউতা কোৱা মাজনীও জোনমণি তই ভালে আছ মা তোৰ অবিহনে ঘৰখন একেবাৰে খালী খালী লাগিছে
থাকিবই মন নোযোৱা হৈছে ঘৰত তোক মৰম কৰিছেনে নাই অ মই যতীন আৰু বিয়নীক হাত জোৰ কৰি কৈছিলোঁ আপোনালোকে যি বিচাৰে তাকেই দিম কিন্তু মোৰ ফুলৰ নিচিনা ছোৱালীজনীক একো কষ্ট নিদিব মই ঠিকেই আছোঁ দেউতা এওঁলোকে মোক বহুত মৰমত ৰাখিছে তোমালোকে চিন্তা নকৰিবা বহুত মৰম কৰিছে দেউতা মাকো ক'বা চিন্তা নকৰিবলৈ আৰু দেউতা এটা কথা এওঁলোকক আৰু একো নিদিবা যিমানবিলাক দিবলগীয়া আছিলে সকলোবিলাক দিলা হ'ব দিয়া দেউতা এতিয়া ৰাখিছোঁ মায়ে মাতিছে পিছত ফোন কৰিম দিয়া তোমাক জোনমণিৰ বহুত দুখ লাগিছিল সেইকাৰণে তাই মাকে মতা বুলি বাহানা কৰি বাপেকৰ ফোনটো কাটি দিলে কালি বিয়া আছিলে আজি মোৰ হাতৰ পৰা মেহেন্দি আঁতৰি গ'ল ভগৱানে মোক কেনেকুৱা ভাগ্য লৈ পঠাইছে মোৰ যদি এই কলা ৰংটো কাৰো পচন্দই নহয় মোকনো কিয় এই বগা ল'ৰাটোৰ লগত বিয়া লিখিলে মোকোতো এটা কলা ল'ৰাই দিব লাগিছিল কিয় এই বগা ল'ৰাটোৱে মোক চাবলৈ গ'ল কিয় এইখন বিয়া হ'ল যদি কলা ল'ৰাটোলৈ বিয়া হ'লো হয় কমচে কম সেই ল'ৰাটোৱে মোক কলা বুলি নাহাঁহিলে হয় ঠাট্টা নকৰিলে হয় মোক ৰাজকুমাৰৰ নিচিনা ল'ৰা প্ৰয়োজন নাছিল বাপেকৰ ঘৰত ইমান আলাসত ডাঙৰ হোৱা ছোৱালীজনী আজি শহুৰেকৰ ঘৰত ইমানকৈ কান্দিবলগীয়া হৈছে কিন্তু তাইৰ কান্দোন কোনে শুনিব যাৰ লগত জীৱন সংগী হৈ গোটেই জীৱনৰ কাৰণে বিয়া হৈ আহিছিল সেই ল'ৰাটোৱে উঠোতে বহুতে তাইক ঠাট্টা কৰিবলৈ ধৰিলে তাই বাৰু এইখন ঘৰত টিকিব পাৰিবনে মই গেছত গাখীৰ দি থৈ আহিছিলোঁ পাহৰিলোৱে এখেতো অফিচ যাব ওলাইছে কিবা এটা খুৱাই পঠিয়াব লাগিব নহ'লে মায়ে আকৌ মোকে গালি পাৰিব দাদাই গ'লনে অফিচলৈ নাজানো নহয় মা মই এতিয়া উঠিছোঁহে ভণ্টি নেহা তুমি বহুত ধুনীয়া মোৰ ছোৱালীজনী ধুনীয়া নে কি নাজানো নেকি আমি নে তই নাজানো আকৌ যে ক'বলগীয়া হ'ল ইমান মাখন লগাব নালাগে হৈ যাব যা গৈ পেলাই ভাত দে ইমান কথা কৈ থাকিবলৈ দৰকাৰ নাই বেচেৰী জোনমণিজনী কোনেও ভাল মুখেৰে নামাতেই তথাপিও তাই কাৰো লগতে প্ৰতিবাদ নকৰে কাৰণ জোনমণি এজনী বহুত সহজ সৰল আৰু বৰ ভাল ছোৱালী মই ভাত আনিছিলোঁৱে ভণ্টি লোৱা মা এই দুখন হাতেৰে কি ভাত বনাইছে নেকি চি চি ইমান কলা হাত আৰু বনাইছে বাৰু এই দুখন ইমান লেতেৰা হাতেৰে মোকো চাৰ্ভ কৰিছে চি বৌ তুমি কি গ্লভছ পিন্ধি ল'ব নোৱাৰা মোৰ হাত দুখন দেখোন বহুত চাফা লেতেৰা নহয় চি ইমান লেতেৰা হাতকেইখন আকৌ কৈছে বহুত চাফা বোলে এইটোতো দূৰৰে কথা একেখন হাতেৰে যদি কেনেবাকৈ মোৰ হাতত বা মোৰ গাত টাচ হয় মোৰ গোটেই গাটোতে মলি জমা হৈ যাব চাগে তোমাৰ কি হাঁহি উঠিছে মোৰ কথাত হাঁহি উঠিছে তোমাৰ হাঁহি কিয় নুঠিব কোৱা গাৰ বৰণ জানো কাৰোবাৰ গাত বগাই কিবা বেমাৰ আজাৰ হ'লে বেলেগ কথা ইমান পঢ়া শুনা ইমান শিক্ষিতা ছোৱালীজনীয়ে এনেকুৱা বেঙাৰ নিচিনা কথা ক'লে হাঁহি নুঠিব কিয় যদি তেনেকুৱাই কথা হয় তোমাৰ বগা বৰণটোৱে মানে তুমি মোক এবাৰ চুই দিয়া ময়ে বগা হৈ যাওঁ চাওচোন গাৰ বৰণটো বগাই নে নবগাই তাৰপাছত বৌয়েকে তাইৰ ওচৰলৈ গৈ নিজেই তাইৰ গাত টাচ কৰে বৌ তুমি মোক কিয় টাচ কৰিলা অসভ্য নেকি তুমি বৌ মোক চুবলৈ কেনেকৈ সাহস পালা তুমি মোৰ ওচৰ নাচাবিবা কৈ দিছোঁ মা মোৰ বৰ ভয় লাগিছে বৌয়ে লাৰিলে নহয় এতিয়া মোৰ যদি এলাৰ্জি হৈ যায় মোৰ কি হ'ব এতিয়া মোৰ এলাৰ্জি হ'লে মই লগৰবিলাকৰ আগত কেনেকৈ ওলাম মাজনী নেহা মোৰ ওচৰলৈ আহ তোক মই নিমপাত পিচি পেলাই লগাই দিম তেতিয়া তোৰ গাত হোৱা বীজাণুবিলাক সকলো মৰি যাব ব'লা মা ব'লা সৰু ননদৰ পৰা চৰ খোৱাটো বহুত অপমানৰ কথা কিন্তু তথাপি জোনমণিয়ে সহ্য কৰি গৈছিল যতীন শুনা মোৰ দেউতাই তোমাক কি বুলি কৈ মোক তোমাৰ হাতত গতাই দিছিল বাৰু মই বাৰু চব সহ্য কৰিছোঁ কিন্তু তোমাৰ সৰু ভণ্টিয়ে আজি মোৰ গাত হাত তুলিছে মানে মোক চৰ দিছে এইটো জানো ভাল কথা হৈছে কোৱা ঠিক আছে তুমি নাকান্দিবাচোন মই বাৰু ভণ্টিক সুধিম শুনা জোন মোৰ মানে তোমাৰ লগত কথা কেইটামান আছিলে কোৱা মোৰ মানে তোমাক একদম পচন্দ নহয় প্লিজ বেয়া নাপাবা জোন মই এইটো কথা তোমাক মিছা ক'ব নোৱাৰোঁ না মোৰ তোমাৰ মুখখন চাবলৈ মন যায় না মই তোমাৰ লগত কথা পাতিবলৈ মন যায় কিন্তু জোনমণি আমি দুটাতো হাজবেণ্ড ৱাইফ অকণমান বাৰু আমি হাজবেণ্ড ৱাইফৰ নিচিনাকৈ থাকিব লাগিব ব'লা বিচনালৈ যাওঁ একেলগে থাকিলে ওচৰলৈ অহাটো স্বাভাৱিক
কিন্তু এটা কথা মনত ৰাখিবা কি কথা মোক সন্তান নালাগে কিন্তু কিয় কাৰণ মই নিবিচাৰো মোৰ সন্তান তোমাৰ নিচিনা হোৱাটো হ'ল আৰু বেছি কুৱেশ্যনছ নকৰিবা বেছি প্ৰশ্ন কৰিলে মোৰ মুড বেয়া হৈ যাব কিন্তু ব'লা আৰু শুনা লাইট অফ কৰি দিবা মানে লাইট জ্বলি থাকিলে যদি তোমাৰ মুখখন দেখা পাওঁ তোমাৰ লগত মোৰ শুবলৈ মন নাযাব চ' কৈছোঁ ঠিক আছে বাৰু যতীনৰ কথা মতে জোনমণি যতীনৰ লগত শুবলৈ ৰাজি হ'ল ইয়াত আৰু জোনমণিৰ প্ৰতি ভাল পোৱা নহয় তাইৰ শৰীৰৰ প্ৰতি থকা ভোকহে তথাপি তাই একো কোৱা নাছিল ঠিক আছে ব'লা মৰ্ণিং আকৌ মই সোনকালে উঠিব লাগিব অঁ অফিচত মানে মিটিং আছে ঠিক আছে ৰাতিপুৱা যতীনে জল্দি কৰি ঘৰৰ পৰা আহোঁতে টিফিনটো এৰি থৈ আহিছিল তাৰপাছত তাই টিফিনটো যতীনৰ অফিচলৈকে লৈ আহিল হয় কওকচোন মোৰ হাজবেণ্ডে মানে এইটো অফিচতে কাম কৰে হয় নামটো তেখেতৰ নাম যতীন হয় নেকি আপোনাৰ নাম মোৰ নাম জুন আপোনাৰ নাম জুন হয় নহ'লে আপুনি মিষ্টাৰ যতীনৰ ৱাইফ মানে আমাৰ ছাৰৰ ৱাইফ তেখেতে নতুনকৈ বিয়া পাতিছে আমি ছাৰক কিমান কওঁ ঘৰলৈ কিয় আমাক নিমন্ত্ৰণ নিদিয়ে বুলি আনকি বিয়া বুলিও নামাতিলে আমি কৈয়ে থাকোঁ মেমৰ লগত আমাক চিনাকি কৰাই দিয়কচোন বুলি এতিয়াহে বুজিলোঁ ছাৰে আমাক ঘৰলৈ কিয় নামাতে আপুনি টিফিনটো দিবলৈ যায় নহয় দি থৈ আহক যাওক জোনমণিয়ে বুজি পাইছিল সকলোৱে তাইক ইনচাল্টে কৰি আছিল বুলি কিন্তু এইবিলাকৰ তাই যে অভ্যাসে হৈ গৈছিল কি চাই আছে যাওক আকৌ ছাৰ ভিতৰতে আছে মানে কেবিনত ঠিক আছে আৰে ছাৰৰ ৱাইফজনী ইমান কুৎচিত নে হয় দিয়া আকাশ পাতালৰ পাৰ্থক্য দেখোন ছাৰে চাগে লাজ পায় আমাক পৰিচয় দিবলৈ সেইকাৰণে চাগে আমাক মাতা নাছিলে ৰাইট তুমি ঠিকেই কৈছা